নমস্কাৰ। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হৈ যায়। শুনানি গ্ৰহণ কৰি মাননীয় উচ্চ ন্যায়ালয়ে অসমৰ শিক্ষা বিভাগৰ লগতে ৰাজ্য চৰকাৰকো কৈফিয়ত তলব কৰিছে। শুনানি অনুষ্ঠিত হোৱা বিষয়টো আছিলে এজন অধিবক্তাই PIL ফাইল কৰিছিলে, ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ফাইল কৰিছিলে, য'ত তেখেতে অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা বিষয় হিচাপে পঢ়াই থকাত কিছু গাফিলতি দেখা পাইছিলে আৰু অসমৰ কাৰ্যালয়সমূহতো অসমীয়া ভাষাৰ ব্যৱহাৰ সঠিক ৰূপত হৈ থকা নাছিলে। ইয়াৰ ওপৰত PIL ফাইল কৰিছিলে। সম্পূৰ্ণ খবৰ জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসমত 6টা দশকত মাতৃভাষা অসমীয়াত কথা কোৱা 13জন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ লগতে অসমীয়াত কথা কোৱা 11জন মুখ্য সচিব ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পদত আছিল যদিও কোনোজনৰে দিনত অসমীয়া ভাষা চৰকাৰী কামত প্ৰয়োগ নহ'ল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত 10ম শ্ৰেণী পৰ্যন্ত অসমীয়া বিষয় অন্তৰ্ভুক্ত কৰাৰ বাবে আইন থকাৰ পাছতো সেই আইন ধোঁৱা চাঙত উঠাই লোৱাৰ বাবে ৰাজ্য চৰকাৰ উচ্চ ন্যায়ালয়ৰ জাননীৰ সন্মুখীন হ'বলগীয়া হৈছে। অসম চৰকাৰী ভাষা আইন 1960 অসম বিধানসভাত গৃহীত হৈছিল আৰু এই আইনখনৰ ধাৰা 3 মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জিলাৰ যিকোনো কাৰ্যালয়ৰ চৰকাৰী কামত অসমীয়া ভাষা ব্যৱহৃত হ'ব লাগে। কিন্তু 60 বছৰতো এই আইনখন ৰাজ্যৰ 50ৰো অধিক বিভাগৰ কোনোটোৱে চৰকাৰী কাৰ্যালয়ত প্ৰয়োগ কৰা নহ'ল। ৰাজ্যিক ভাষা হোৱাৰ পাছতো অসমত চৰকাৰী কাৰ্যালয়ত বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অসমীয়া ব্যৱহাৰ নোহোৱাত এজন অধিবক্তাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিত কালি ৰাজ্য চৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননীৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাজ্য চৰকাৰক কৈফিয়ত তলব কৰা হৈছে আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা কেনেধৰণৰ ভৱিষ্যতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য ভাষা অসমত প্ৰয়োগ কৰিবৰ কাৰণে বা অসমৰ ব্যক্তিগত খণ্ড বিদ্যালয়সমূহত 10ম শ্ৰেণীলৈকে অসমীয়া ভাষাটো বাধ্যতামূলক কৰিবৰ কাৰণে এই সম্পূৰ্ণ তথ্য তেওঁলোকে এটি এফিডেভিটৰ জৰিয়তে ৰাজ্য চৰকাৰে এটি এফিডেভিটৰ জৰিয়তে উচ্চ ন্যায়ালয়ক জনাব লাগিব আৰু উচ্চ ন্যায়ালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে এই PILখন। ধন্যবাদ।